হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নতুন এখন ৰেডিঅ' নাটকৰ ৰেকৰ্ডিঙৰ বাবে আমি আহি উপস্থিত হ'লোহি আকাশবাণী নগাঁৱত। এয়া হ'ল আকাশবাণী নগাঁও। জয় অংগৰাজ্য ৰাণীৰ জয় 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 অংগৰাজ্য ৰাণীৰ জয় জয়। ৰাজ, নতুন ৰাণীক ৰাজকীয় মৰ্যাদাৰে অন্তেপুৰলৈ আদৰি নিয়া হওক। আহক ৰাণী, আহক। ৰাণী, ৰাণী, মোৰ ভৰিৰ পতাত পিন্ধা কাঁইটডালতকৈ মনৰ কাঁইটডালহে বৰ বিষাক্ত আছিল। তোমাৰ আগমনৰ লগে লগে যেন বিশ্ব আপুনি আপুনি যুৱৰাজ বিশ্বজিৎ, মোক মোক ক্ষমা কৰিব ৰাণী। ইমান আৱেগিক নহবাচোন। মোৰ মোৰ বৰ ভয় লাগিছে যুৱৰাজ। কোনো ভয় নাই। তুমি কেৱল অংগৰাজ্যৰ নজিৰবিহীন ৰাণীয়ে নোহোৱা, তুমি মোৰ হৃদয়ৰ ৰাণীও। সখী, ইমান হাবাথুৰি খাই আহিছা যে? ৰজাই তোমাক শিপিনী পুৰস্কাৰ দিলেনে? দোলা ঘূৰাও নেলাগে তাক। অতিথিশালত আমাৰ বাবে কিবা খোৱা বোৱাৰ যোগান ধৰিছেনে ৰাণী? কোনো প্ৰয়োজন নাই। তোমালোক সকলোৱে স্বাৱলম্বী। ঘৰৰ পৰা অনা জা জলপান খাই বেগতে গাঁৱলৈ উভতি যোৱাগৈ। আৰু তুমি? বেলি লহিয়ালি। গাঁও পাওঁ মানে গধূলি হ'বগৈ। কি কোৱা বিনন্দ? নিশ্চয় নিশ্চয়। সখী, তুমি বোৱা কটাত বৰ পাকৈ। নেউঠনিৰে মোৰ কপাহখিনি ভালকৈ নেউঠিবা। পদুল এটাৰ পৰা সূতা কাটি এৰী কাপোৰ বৈ উলিয়াবা। মোৰ মোৰ আধৰুৱা হৈ থকা গামোচাখনি ফুল বাচিবানে সখী? সখী, কি হৈছে তোমাৰ? মই একো ধৰিবই পৰা নাই। মই ৰাজৰোষত পৰিছো সখী, ৰাজৰোষত। ৰাজৰোষত পৰিছা? কিন্তু কি অপৰাধত ৰাণী? আমি তোমাক অকলশৰে এৰি যাব নোৱাৰো সখী। আমি গাঁৱলৈ উভতি গ'লেই মই তোমাক বিয়াৰ প্ৰস্তাৱ। বহু পলম হৈ গ'ল বিনন্দ। ৰাণী, সখীয়ে তোমাক মনে প্ৰাণে ভাল পায়। তোমালোক দুয়ো ঘৰ সংসাৰ পাতি সুখেৰে থাকা। ঈশ্বৰে তোমালোকৰ মংগল কৰক। বিদায় বিদায় সখী, বিদায় বিনন্দ। ৰাণী ৰাণী ৰাণী। আকৌ এখন ৰেডিঅ' নাটকৰ ডাবিং ইতিমধ্যে আমি সমাপ্ত কৰিলোঁ। আৰু এই নাটকখনৰ নাম হৈছে ৰাণী। আৰু এই ৰাণী নাটকখন লিখিছে কোনে লিখিছে তুমি কৈ দিয়া? ভদ্ৰকান্ত ডেকা ৰজা। আৰু তেখেত আমাৰ নগাঁৱৰ হয়। আৰু তেখেতক এই চেগতে তোমাৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাব বিচাৰিছোঁ ছাৰ। আমাক চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ আমাৰ গোটেই টীমটো সুবিধাকণ দিয়াৰ কাৰণে, কাষ্টিং কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। খুবেই ধুনীয়া এখন নাটক। নমস্কাৰ, মই মৌচম বৰা। আজি এই নাটখনিত অভিনয় কৰা সকলো শিল্পী আমাৰ নগাঁৱৰে। আৰু নাটকখনৰ নাট্যকাৰো নগাঁও, সেইটো আমাৰ কাৰণে বেছি গৌৰৱৰ কথা। আৰু নাটকখন আমি ৰেকৰ্ডিং কৰিছোঁ নগাঁৱৰ ৰেডিঅ' চেণ্টাৰ। এই নাটকখন কৰি কেনেকুৱা লাগিলে? বহুত ভাল লাগিল। নমস্কাৰ, মই পাপৰি ৰাজখোৱা। আজি নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আমি এখন নাটকৰ ৰেকৰ্ডিং ইতিমধ্যে হৈ গৈছে আৰু অতি সোনকালে সম্প্ৰচাৰিত হ'ব। আগতে এনে ৰেডিঅ'ত নাটক কৰিছা? নাই, এয়া মোৰ প্ৰথম অভিজ্ঞতা। আচ্ছা আচ্ছা আচ্ছা, বঢ়িয়া। আৰু এয়া আছে ভাইটি। ভাইটিয়ে এইবাৰ প্ৰথম কৰিছে ন? হয়, মই কৃষ্ণাংগ বৰা। মই ৰেডিঅ'ত প্ৰথম কৰিছোঁ এইবাৰ। বৰ ভাল লাগিলে যুঁজীয়া, সুন্দৰ অভিজ্ঞতা। আৰু ৰজাৰ পুত্ৰৰ যিটো কেৰেক্টাৰ, সেই কেৰেক্টাৰটোত তেওঁ পাঠ কৰিলে, খুব ধুনীয়াকৈ কৰিছে। আৰু আপোনালোকে শুনি খুব ভাল পাব। আৰু এজন আছে আমাৰ মন্ত্ৰী, মহামন্ত্ৰী। এইটো মহামন্ত্ৰী প্ৰিয়ম। কেনেকুৱা লাগিল? ভাল লাগিল। আগতেও দুবাৰমান ৰেকৰ্ডিং কৰিছা আৰু এইবাৰ আপোনালোকৰ লগত কৰি ভাল লাগিছে। তাকে। আৰু আমাৰ এই কামখিনিত, আমাৰ ৰেকৰ্ডিঙত থাকি পেলাই আমাক সহায় কৰিলে। এয়া হৈছে নমস্কাৰ, মোৰ নাম বিমান মজুমদাৰ। মই সহায় মানে কি আৰু যিটো সদায় ডিউটি কৰোঁ সেইটো কৰিলোঁ। আৰু তেখেতে এই অফিচতে হেৰি কৰে। আৰু তেখেতলৈ আমাৰ বহুত বহুত ধন্যবাদ আপোনালোকলৈ। তাকে। আৰু আপোনালোকে সকলোৱে শুনিব আৰু তেখেতে আমাক জনাই দিব আমাৰ কেতিয়া কি হ'ব। আৰু আপোনালোকেও শুনিব, নাটকখন খুব ভাল পাব। আজিলৈ বাই বাই। আহি আছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই। আৰু এইবাৰ মই ৰেডিঅ'ত কোনটো কক্ষত কি হয় সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।